সকলোকে নমস্কাৰ জনাইছো মোৰ নতুন ব্লগ ভিডিঅ'লৈ আৰু আজি ব্লগ ভিডিঅ'টো হৈছে লং ভিডিঅ' আৰু বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই আৰু পিছফালে চাওকচোন আমাৰ মৰমৰ জুবিন দা কি ধুনীয়াকৈ হাঁহি আছে তেখেতৰ ফটোটো যেতিয়া শুই উঠি দেখা পাওঁ বহুত বেছি ভাল লাগে মনটো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে বহুত দিন ভিডিঅ' দিয়া নাই আৰু মনটো অকণমান বেয়া হৈ আছিল তো ভাবিলোঁ এতিয়াৰ পৰা ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ আৰু বহুত দিন হ'ল লং ভিডিঅ' দিয়া নাই শ্বৰ্ট ভিডিঅ' দি আছোঁ বাৰু সেইকাৰণে লং ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া মই গা পা ধুই কিনে ৰেডি মানে কি ৰাতিপুৱাৰ পৰা যেহেতু ভিডিঅ' কৰিছোঁ ৰাতিপুৱা সোনকালে উঠি কাম বন কৰোঁতে মানে গা পা ধুবলৈ সময় পোৱা নাছিলোঁ সেইকাৰণে এতিয়া গা চা ধুই ৰেডি হৈ ল'লোঁ আৰু এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আপোনালোকে চাই থাকক শেষলৈ চাব আৰু ধুনীয়াকৈ লাইক কমেণ্ট কৰিব আৰু যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱা শুই উঠি প্ৰথমতে আহিলোঁ হাঁহকেইটা এৰিবৰ কাৰণে আৰু এয়া চাওকচোন আমাৰ হাঁহকেইটা কিমান বেছি মৰম লগা ডাঙৰে হৈ গ'ল ইমান বেছি সৰু আছিলে এতিয়া ডাঙৰে হৈ গ'ল চাওঁতে চাওঁতে তো সৰু সৰু হাঁহকেইটাক এৰি দিলোঁ এৰি দিয়াৰ পিছত ইমান ধুনীয়াকৈ লাইন বাই লাইন গৈ আছে তাৰপিছত ডাঙৰকেইটাক এৰি দিয়া পাল আৰু ডাঙৰকেইটাক মই বেলেগকৈ থৈ দিওঁ যিহেতু খুটিয়া খুটি লাগি থাকে আৰু সিহঁতে ডাঙৰ তো খুটিয়া খুটি লাগি থকাৰ কাৰণে এই দুটাক বেলেগকৈ থৈ দিওঁ বাকী সেইকেইটাক বেলেগকৈ থৈ দিওঁ আৰু সেইকেইটা ডাঙৰ হ'লে আকৌ বেলেগ এটা গঁৰাল লাগিব ওপৰতে বনাই থৈ দিয়া আছে বেলেগ বেলেগকৈ থ'ব লাগিব তো এতিয়া সৰু হৈ আছে কাৰণে এটাতে থৈছোঁ আৰু এই জেগাখিনিত মই বনাম এটা বস্তু কি বস্তু বনাম মই আপোনালোকক দেখুৱাম বাৰু হাঁহকেইটাক এৰি কিনে সিহঁতৰ চুইমিং পুলত পানী দিবলৈ আহিলোঁ আৰু এয়া ফুলবিলাক ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন ইমান মৰম লাগিছে তো সিহঁতৰ পানীখিনি ভৰাওঁতে ভৰাওঁতে মোৰ আমনিয়ে লাগি গ'ল ইমানখিনি পানী ভৰাওঁতে বহুত সময় লাগিছে সেইকাৰণে আধালৈকে ভৰালোঁ যিহেতু সময় নহ'ব ধুনুক আকৌ স্কুলত লৈ যাব লাগিব সেইকাৰণে আধালৈকে দিলোঁ বাকীখিনি পিছত ভৰাই দিম বুলি কিনে আহিলোঁ ইফালে আৰু এয়া চাওকচোন সিহঁতক দানা লাগে কাৰণে একদম দানা বিচাৰি হাহাকাৰ কৰি ফুৰিছে আৰু মোক দেখিলে একদম পাগল হৈ যায় সিহঁতক মানে দানা দিব লাগে তো এইফালে সিহঁতক দানা চানা দি কিনে ইফালে আহোঁতে মই দেখিলোঁ এয়া চাওকচোন বিলাহী পুলি ৰুই দিছিলোঁ ইমান ধুনীয়াকৈ পুলিখিনি এতিয়া মানে বেলেগকৈ ৰুবলৈ হৈছিলে কিন্তু এই ডাঙৰ যোনকেইটা আছে আমাৰ এয়া হাঁহকেইটা সিহঁতে মানে গোটেই খাই পেলালে ইমান বেছি বেয়া লাগিছে আৰু জলকীয়া পুলিখিনি সেইকাৰণে মই ওপৰত উঠাইকৈ থৈ দিছোঁ ছাইড কৰি কিনে যাতে সিহঁতে খাব নোৱাৰে ইমান ধুনীয়াকৈ হৈছে জলকীয়াখিনি তো মানুহজনে যিহেতু সময় নাই সেইকাৰণে ৰঙা চাহ অকণমান বনাই দিলে তাকে খালোঁ খাই লৈ গা পা ধুলোঁ ধুই কিনে ভাত খালোঁ ময়ো আৰু যোৱাকালি ৰাতিৰে আঞ্জা থৈ দিছিলোঁ যিহেতু সময় নহ'ব বনাবলৈ গৰম গৰম ভাতৰ লগত আৰু সেয়াৰ লগত ধুনীয়াকৈ খালোঁ ধুনুকো খুৱাই দিলোঁ খুৱাই কিনে তাইক স্কুলত থ'ব যাওঁ আৰু তাই ইমান প্ৰশ্ন কৰি থাকে নহয় মই উত্তৰ দিওঁতে একদম ভাগৰে লাগি যায় মানে একদম আমনি লাগি যায় জানেনে আগতে অকলে আছিলোঁ ভাবিছিলোঁ কোনোবা এটা লগ হ'লে ভাল হ'ব আৰু এতিয়া তাই হোৱাৰ পিছত মানে এনেকুৱা লাগে অকলে থকাই ভাল আছিলে মানে এনেকুৱা লাগে যিয়ে নহওক ভগৱানে যি দিছে যি দিয়ে ভালৰ কাৰণে দিয়ে আৰু তাইক পাই বহুত বেছি সুখী মই আৰু এইফালে তাইক থ'বলৈ যাই আছোঁ আৰু তাই যাই থাকোঁতে ৰাস্তাতে লাগি থকা ফুল দেখা পালে ইমান ধুনীয়াকৈ আনি দিছে ইমান মৰমত চাওকচোন মইনো কেনেকৈ পেলাই দিওঁ মই লগতে ফুলটো লৈ কিনে ধুনীয়াকৈ মাথাত লগাই ল'লোঁ ধুনীয়াকৈ তো লগাই কিনে এতিয়া যাই আছোঁ আৰু ৰাতিপুৱা যিহেতু ঠাণ্ডা পানীৰ লগত গা ধুইছোঁ ইমান বেছি ঠাণ্ডা লাগিছে সেইকাৰণে হাত দীঘল চোলাটো পিন্ধি লৈছোঁ আৰু পিন্ধি লোৱাৰ পিছত যেতিয়া ৰাস্তাত ওলাই আহিছোঁ তেতিয়া দেখা পাইছোঁ ইমান ধুনীয়াকৈ ৰ'দ দিছে মানে এইখিনি সময় ৰ'দটো অকণমান চোকাকৈ দিছে যেতিয়া ঘৰত আছিলোঁ তেতিয়া ৰ'দটো অকণমান ঢিলা আছিলে এতিয়া ৰ'দটো চোকাকৈ দিয়াৰ কাৰণে ইমান বেছি ভাল লাগিছে আৰু মুখতে পৰিছে ৰ'দটো চাওকচোন বহুত বেছি ভাল লাগিছে তো এনেকৈ কৰি কিনে তাইক থ'বৰ কাৰণে গ'লোঁ আৰু যেতিয়া যাই কিনে বহাই দিছোঁ ষ্টুডেণ্ট বেছি অহা নাই আহিব বাৰু সময় আছে এতিয়াও আহিবলৈ তো তাই একদম হাঁহি দেখিছেনে তাই মানে একদম মোক আহিব নিদিলে আজি একদম ছুটিৰ পিছত একেবাৰে লৈ আহিলোঁ যিহেতু ঘৰত কাম আছিলে সোনকালে আহিব বিচাৰিছিলোঁ তাই আহিব নিদিলে তো তাইক ছুটি দিয়াৰ পিছত লৈ আহিলোঁ আহি কেনেহে লাগি গ'লোঁ ঘৰৰ কামত বাৰাণ্ডাটো মুচিব লাগিব ইমান বেছি লেতেৰা কৰিছে মই দেখুৱাইছোঁ আপোনালোকে ঘিনে কৰিব চাগে দেখা পালে মানে মোৰ নিজৰে ঘিন লাগিছে কিন্তু উপায় নাই মুচিবতো লাগিবই এয়া চাওকচোন হাগি কি কৰিছে মই সেইখিনি একদম সাজি লৈছোঁ প্ৰথমতে দুদিনো নহয় মুচি দিওঁ তাৰপিছতো এনেকুৱা অৱস্থা কৰে সেইকাৰণে আৰু গোবৰ চোবৰ দিয়া নাই অকল মাটি অকণমান গুলি লৈছোঁ পানীত সেনেকৈ কৰি কিনে একদম মুচি দিছোঁ লেতেৰা কৰিলেও কৰি থাক বোলো একো নাই এতিয়া এনেকৈ কৰি মুচি দিছোঁ নুমুচিলে ভাল নালাগে নহয় যিহেতু মাটিৰ ঘৰ মুচি কাচি ৰাখিলে অকণমান ভাল লাগে তো এনেকৈ কৰি কিনে মুচি দিলোঁ আৰু পানী কৰি একদম মানে গোটেই পানী কৰি লৈছোঁ আৰু যিহেতু মাইকী মানুহ ঘৰৰ কাম কৰিবই লাগিব বাৰু মই নকৰিলেনো কোনে কৰিব তো মুচোতে মানে ভাবি আছোঁ যে যদি মানে ধৰক কোনোবা এজন মানুহ থাকিল হয় অকণমান সহায় কৰি দিলে হয় কিমান বেছি ভাল লাগিলে হয় ধুনুৱে এইফালে খেলি আছে তাইকো চাব লগা হৈছে আৰু এইফালে মুচিব লগা হৈছে তো তাইক চাই কেনে মুচি আছোঁ মই আৰু লগতে ভাবিলোঁ সৰুকৈ যিহেতু ভিডিঅ'টো কৰি আছোঁ ভিডিঅ' কৰি লওঁ আৰু এইফালে মুচোতে মানে ইমান বেছি ভাল লাগে মুচিয়ে থাকিব মন যায় মোৰ আৰু শুকালে ইমান বেছি ধুনীয়া হয় মাটিৰ ঘৰ সদায় মুচি কাচি কিনে যেতিয়া শুকাই যায় তেতিয়া বহুত বেছি ধুনীয়া লাগে এনেকুৱা লাগে বা ইমান ধুনীয়াকৈ মুচিলোঁ নে মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱাই হয় মই মানে প্ৰথমতে মুচি ল'ম মুচি কিনে যেতিয়া শুকাব তেতিয়া চাই থাকোঁ মানে এনেকুৱা লাগে ইমান বেছি ধুনীয়া হৈছে
তো এইফালে বাৰান্দাটো এনেকৈ কৰি মুচি ল'লোঁ মুচোতে আকৌ ঘৰো মুচিব লগা আছে দেই এতিয়া ঘৰটো মুচি ল'ব লাগিব তাৰপিছত তুলসী তলখিনি মুচিব লাগিব বহুতখিনি কাম আছে প্ৰথমতে গাটো ধুই লৈছোঁ গাটো ধুই লৈ কেনে এইবোৰ মুচি আছোঁ এয়া মোৰ মুচা হৈ গ'ল চাওকচোন ইমান বেছি ধুনীয়া লাগিছে শুকালে কিন্তু আৰু বহুত বেছি ভাল লাগিব তো এইফালে আকৌ এইটো আগৰ পুৰণি ভেটি আছিলে আৰু এই ভেটিটো বহুত জংগলো হৈ আছিল বাৰু ঘৰ চৰ যেহেতু নাই বহুত বছৰে হ'ল তো সেইকাৰণে অকণমান চাফা কৰি কেনে ইয়াতে খৰিবোৰ ফালি কেনে ইয়াতে মেলি দিছোঁ কাৰণ ইয়াতে বহুত ধুনীয়া ৰ'দ পৰে এতিয়া বাৰু ৰ'দটো গুচি গ'ল আকৌ অকণমান পিছত ৰ'দ পৰিব মানে দুইবাৰ ৰ'দ পৰে ৰাতিপুৱা আৰু আবেলি সময় ধুনীয়াকৈ ৰ'দ পৰে এইখিনিত বাকীখিনি জেগাত মানে ইমান ৰ'দ নপৰে সেইকাৰণে ইয়াতে খৰিখিনি মেলি দিছোঁ আৰু ইফালে তুমি কিয় আহিছা ইফালে দি জংঘলেদি তো এইফালে আমি হাঁহৰ কাৰণে কালি বনাইছিলোঁ এইটো এটা সুইমিং পুল পানীয়ে নাই ৰাতিপুৱা পানী দিছিলোঁ যিহেতু পানীখিনি শেষ হৈ গ'ল মানে অকণমান লিক আছে সেইকাৰণে পানীখিনি গুচি যায় কিন্তু দিনত দুবাৰকৈ পানী দিলোঁ একো নাই ধুনীয়াকৈ হাঁহকেইটাৰ কাৰণে ভাল হয় আৰু হাঁহকেইটাৰ কাৰণে আৰু বেছি হাঁহ নাই যিহেতু এইখিনিয়ে আৰু চাই কেনে বনাইছোঁ কিমানখিনি লাগিব তো এইফালে চাৰিওফালে দি দেখিছেনে ইটা আৰু শিল দি দিছোঁ তিৰপালৰ আৰু মাজতে তিৰপাল পাৰি দিছোঁ তাৰ তলতে ডাঙৰ তিৰপাল পাৰা আছে এখন তাৰপিছতো পানী লিক হৈ যায় যিহেতু পানী আৰু বহুত বেছি মিহি বস্তু হয় এইটো আৰু এটা জায়গা নাথাকে অকণমান ফুটা পালে মানে ওলাই যায়গৈ সেইকাৰণে আৰু পানীখিনি নিজে নিজে কমি যায় মই প্ৰথম মানুহজনৰ লগত আহোঁতে পিছফালে থকা এই ৱাটাৰ ছাপ্লাইটোতে থাকিছিলোঁ 3-4 বছৰমান তাতে থাকিলোঁ আৰু যেতিয়া কোভিড হ'ল তেতিয়া ইয়াতে আহিলোঁ মানে ঘৰ চৰ বনাই কেনে নিজে তো এতিয়া বৰ্তমান আমাৰ নিজৰ মাটিত নিজৰ ঘৰতে আছোঁ আৰু এইটো চৰকাৰী মাটি চৰকাৰী ৱাটাৰ ছাপ্লাই হয় চলাৰ লগোৱা আছে চাওকচোন ইমান ধুনীয়াকৈ কিন্তু পানী দিয়া নাই বাৰু ইয়াত দেখিছেনে এইটো টেংকি পানী উঠা পানীখিনি দিয়া নাই আৰু যিহেতু ইউজ কৰা নহয় গোটেই মানে জংঘল হৈ গৈছে অৱস্থা নাই আৰু গৰুকেইটা চাওকচোন ইমান ধুনীয়াকৈ আছে ইমান বেছি মৰম লগাকৈ যুঁজি আছে বাইক বনীয়েক হয় নে ককাইক বনীয়েক হয় নাজানো দেই কিন্তু বৰ ধুনীয়াকৈ যুঁজি আছে দুটা মানুহজনে আজি বোলে মাছ খায় কচুৰ পেটাৰ লগত তো মাছ আনিলে আৰু যেহেতু আমি দুজনে মানুহজনে কিন্তু মাছ নাখায় তথাপি আজি খাম বুলি কৈছে তো সেইকাৰণে মই ধুনীয়াকৈ কচু পেটাখিনি মই বইল কৰি ল'লোঁ তাৰপিছত মাছ ধুই লৈছোঁ ধুই লৈ কিনে কচু পেটাখিনি দিলোঁ মানুহজনে বাচিম বুলি ক'লে তাৰপিছত ৰঙা চাহ বনাই ল'লোঁ প্ৰথমতে চাহ অকণমান খাই লওঁ তাৰপিছত দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিম তো এইফালে মানুহজনে চেলাই আছে আৰু মই এইফালে মাছখিনি ধুনীয়াকৈ হালধি নিমখ সানি কেনে ভাজি আছোঁ যেহেতু মানুহ 3জনে ভাইটি এটা আছে মানুহজন আৰু মই মানুহজনে মাছ নাখায় তো সেইকাৰণে আৰু মাছ বেছি আনা নাই আৰু এইফালে সৰিয়হ চম্বাৰ দি কিনে কচুখিনি বহাই দিলোঁ মই এই ৰেচিপি ভিডিঅ'টো পুৰা ডিটেইলত দিয়া নাই মই জাষ্ট এনে ভিডিঅ'টো কৰিছিলোঁ তাকে দি দিলোঁ আৰু প্ৰথমতে কচু বিলাহী আৰু হালধি নিমখ জিৰা ধনিয়া এইবোৰ দি ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছতে মই কেৰাহীটোত পানী দিছোঁ ভাজিখিনি নমাই কেনে পানীখিনি যেতিয়া উতল আহিছে তেতিয়া মই বিলাহী আৰু কচুখিনি দি ধুনীয়াকৈ উতলাই লৈছোঁ তাৰপিছত গৰম মছলা মিট মছলা একেলগে দিছোঁ দি কেনে মাছখিনি দি ধুনীয়াকৈ অকণমান উতলাই লৈছোঁ এতিয়া আঞ্জাটো হৈ গ'ল দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈ কিন্তু বহুত বেছি সোৱাদ লগা হ'ল তো আজি দুপৰীয়া মূলা শাক ভাজি মাছ পেটুকা আৰু মাছৰ কচু আঞ্জা তো এইখিনিয়ে আছিল দুপৰীয়া ভাত পানী খাই কেনে আহি গ'লোঁ আকৌ এইখিনি কাম কৰিবৰ কাৰণে যিহেতু এইখিনি মাটি পেলাই আছে মানে মানুহজনে মাটি কাটি কেনে দি আছিল অকণমান আৰু ইফালে মই ইটাখিনি ঠিক কৰাত লাগি গ'লোঁ তো ভাইটি এটা আছে ভাইটিজনো লাগিছে বাৰু সিও মাটি চাটি কাটি কেনে দিছে তো মিলা মিলিকৈ ধুনীয়াকৈ লাগি গ'লোঁ আৰু ইটাখিনি ধুনীয়াকৈ দি দিলোঁ দি কেনে মানে এয়া চাওকচোন আমাৰ ধুনু কিমানখিনি সহায় কৰি আছে মোক তো ঘৰত যেহেতু জুইত বনাই আছোঁ মই ঘৰত ভাবিছোঁ গেছটো ব্যৱহাৰ কৰিম আৰু বাহিৰতে চৌকা বনাম এই মাটিডোখৰ এনেই পৰি আছে সেইকাৰণে ভাবিলোঁ ইয়াতে অকণমান মাটি দি ধুনীয়াকৈ চাৰিওফালে ইমান সোপা ইটা আছে ইটাবোৰ দি কেনে মুচি গাচি চৌকা এটা বনাই লওঁ ইয়াতে ধুনীয়াকৈ জুইটো জ্বলাওঁ যিহেতু ঠাণ্ডা দিন বৰষুণ চৰষুণ নাহে বাহিৰত জুই জ্বলালেই ভাল হয় তো সেইকাৰণে আৰু সেইমতেদি কাম কৰিবৰ কাৰণে ওলাই গ'লোঁ আৰু ধুনুৱে কিমান সহায় কৰিছে মানে কি ক'ম আৰু মই এয়া দেখিছেনে এটা ইটা দাঙি আনি আছে ভৰিত পৰিলে যে দুখ পাব তাৰ মানে ভয়ে নাই দুখ পালেহে আৰু কান্দি থাকিব তো মই এইফালে ধুনীয়াকৈ ইটাবোৰ ঠিক ঠাক কৰি কেনে দিলোঁ দি কেনে এতিয়া অকণমান মাটি দি পানী মাৰি থ'ব লাগিব মাটিখিনি ধুনীয়াকৈ তো ইটাখিনি মানে এটাৰ পিছত এটা মিলাই দি আছোঁ যিহেতু মিলা নাছিলে তো এনেকৈ মিলাই কেনে দিলোঁ আৰু সেই সাইডত দেখিছেনে মই জলকীয়া পুলিখিনি ক'ত উঠাই থৈ দিছোঁ চিৰিকেইটা ওপৰতে উঠাই থৈ দিছোঁ যিহেতু এইটো আগৰ পুৰণি ঘৰৰ চিৰি মানে আগতে ভেটি আছিলে ভেটিৰ চিৰি হয় তাতে উঠাইকৈ থৈ দিছোঁ যাতে হাঁহকেইটা বেয়া কৰিব নোৱাৰে আৰু ফাইনেলি ইটাখিনি দিয়া হৈ গ'ল আৰু অলপ মাটিও দিয়া হৈ গ'ল এয়া চাওকচোন ধুনীয়াকৈ এতিয়া পানীখিনি মাৰি থৈ দিম
তো গোটেই দিনটোৰ ভিডিঅ' যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰি কিনে আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছোঁ ব্লগ আকাৰে যদি কিবা ভুল ভ্ৰান্তি হয় কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো চাই ভাল পালে সেইটো কমেণ্ট কৰি জনাব আৰু যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব